নেঘেৰী বিলত উচ্ছেদৰ এসপ্তাহৰ সময়সীমা বান্ধি দিলে বন বিভাগে। আজি নেঘেৰী বিলত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদৰ বাবে জাননী জাৰি কৰিছে বন বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসনে। এসপ্তাহৰ ভিতৰত ঘৰ খালী কৰিবলৈ জাননী জাৰি। প্ৰথম পৰ্যায়ৰ উচ্ছেদৰ সময়ত 59 ঘৰ লোকে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। ইয়াৰ পাছতেই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি 59 ঘৰ সন্দেহযুক্ত নাগৰিকৰ ঘৰ স্থগিতাদেশ জাৰি কৰিছিল। 2025 চনত 8 আগষ্ট তালৈকে ইয়াত উচ্ছেদ হৈছিলে। তাৰে 59 ঘৰ ষ্টে অৰ্ডাৰ আছিলে হাইকোৰ্টৰ। গতিকে আজি আকৌ নটিচ লৈ বন বিভাগে আহিছে। মোক লগ ধৰিছে, এইটো লগত আহিছোঁ। মই ইমানেহে জানো, বিশেষ বেলেগ একো নাজানো। বিশেষ 7 দিনৰ বুলি মই শুনিছোঁ। মইতো নটিচখন এতিয়ালৈকে চোৱা নাই। গতিকে বন বিষয়াসকলক লগ ধৰাৰ কাৰণে মই আহিব লগাত বাধ্যত পৰিছোঁ। আহিছোঁ। 59 ঘৰ ষ্টে অৰ্ডাৰ আছিলে। গোটেই ঘৰ নটিচ দিব বুলি মই জানিব পাৰিছোঁ। আজি পুনৰ নেঘেৰী বিলত বন বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসন উপস্থিত হৈ 7 দিনৰ ভিতৰত ঘৰ খালী কৰিবলৈ জাননী জাৰি কৰে। ইফালে নেঘেৰী বিলৰ সন্দেহযুক্ত নাগৰিকসকলে জাননী ল'বলৈ অপ্ৰস্তুত হয় আৰু বন বিভাগৰ লোকৰ মাজত বাক বিতণ্ডাত লিপ্ত হয়। মেৰাপানীৰ পৰা মহেন্দ্ৰ দাসৰ ৰিপৰ্টাৰ লাইভ অসম। এইটো আপোনালোকে গম পায়, যোৱা বছৰ 2025-24 এবাৰ নটিচ কৰি কিছু ঘৰ ইয়াৰ পৰা উচ্ছেদ কৰা হৈছিল বন বিভাগৰ তৰফৰ দ্বাৰা। কিন্তু তাৰ মাজতে কিছুসংখ্যক লোকে হাইকোৰ্টৰ অৰ্ডাৰ লৈ তেওঁলোকে ষ্টে অৰ্ডাৰ আনি ঘৰবিলাক সংৰক্ষিত কৰি ৰাখিছিল। কিন্তু এতিয়া পুনৰ হাইকোৰ্টৰ অৰ্ডাৰ উপৰিও ছুপ্ৰিম কোৰ্টৰ এটা অৰ্ডাৰ আহিছে। তেওঁলোকক সোনকালে এখন নটিচ জাৰি কৰিব লাগে। এসপ্তাহৰ সময় দি পিনি পুনৰ এভেকশ্যনৰ ব্যৱস্থা কৰাৰ কাৰণে আমাক ইয়াত নটিফিকেশ্যন কৰিবলৈ দিছিলে। আৰু সেইমতে আজি আহি আমি পুলিচ বিভাগ, CRP, বন বিভাগ আৰু বেটেলিয়ানৰ সৈতে একেলগে আহি নটিচখিনি ছাৰ্ভ কৰিবলৈ আহিছোঁ। আৰু সেইমতে প্ৰত্যেকৰ গৃহৰ যিবিলাক ৱাল আছে, ৱালত নটিচসমূহ আঠা দি লগাই দিয়াৰ ব্যৱস্থা কৰা হৈছে। লগতে ফটোকপি হ'ব। ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ এই কামটো কৰা হ'ল বুলি জাননী জাৰি কৰা হ'ব। মুঠতে আমাৰ ইয়াতে 59 ঘৰ মানুহ আছে। তাৰ ভিতৰতে কিছুসংখ্যক লোকে এতিয়া জনোৱা মতে তেওঁলোকে আমাৰ যিখন নটিচ দিয়া আছে, নটিচখন ৰিচিভ কৰি ছাইন কৰিবলৈ অস্বীকাৰ কৰিছে। কিন্তু তেওঁলোকৰ নিজৰ ৱালত লগাবৰ কাৰণে আমাক অনুমতি প্ৰদান কৰিছে, আমি লগাব পাৰোঁ। ডিমাৰ্কেট কৰাৰ পিছতে নটিচটো দিব পাৰিব আপোনালোকে। টিমে ভেৰিফাই কৰাৰ পিছতে দিব পাৰিব। সেই টিমটো কেতিয়া আহিব? আপোনাৰ কিবা এটা দৰকাৰ আছে, আপুনি জনাব লাগিব, তেতিয়াহে নটিচ মানুহ আহিব। ঠিকে আছে, বুজি পাইছে? আমাৰ জন্মৰ জেগাত যদি আমি থাকিব নোৱাৰো, তেতিয়া নগাঁৱত আমি থাকিব পাৰিম নেকি? নগাঁৱত আমাৰ জন্ম জেগা নহয়। মতেহে আমি কথাবিলাক কৈছো। জাজমেন্টৰ ওপৰত আমি যোৱা নাই। আপুনি এখন চাওক, চাইছো, আমি চাই পেলাই পঢ়িছো আৰু দুজনক আমি দেখাইছো। আমাৰ এডভোকেটে এইটোৰ ওপৰত বিশ্লেষণ কৰি আমাক বুজাইছে। কিবা কথা সেইমতেহে আমি কৈছো আপোনাক। আমি নিজেও অলপ পঢ়া শুনা জানো, আমি পঢ়িছো জানিছো। যিটো কেছ আছে, আপোনালোকৰ কেছটো যেতিয়া খাটিব তেতিয়া তেওঁলোক আহিব ভেৰিফাই কৰিব। ৰিপৰ্টাৰ লাইভ অসম।